হাতসাগৰ 13 নদী পাৰ হৈ আহি আপোন গাঁওখনত ভৰি দিলে এজন অসমীয়া যুৱকে। অসমীয়াৰ হেঁপাহৰ মাঘ বিহুলৈ কেইটামান দিন থকাৰ প্ৰাকখনত নিজৰ জন্মগাঁওখনলৈ অহাৰ হেঁপাহ সাঁচি ৰাখি থৈছিল যদিও বিস্তৃত জীৱনৰ লগত সাঙুৰ খাই থকাৰ পিছতো অসমৰ অসমীয়া ভাষাৰ লগতে বন্ধু বান্ধৱী খুৰা-খুৰী দাদা ভাইটিক সদায় মনত পেলোৱা এজন অসমীয়া যুৱক। ধেমাজি জিলাৰ বৰদলনি চৌখাম গাঁৱত জন্মগ্ৰহণ কৰি বৰ্তমান দেশৰ ৰাজধানী দিল্লীত বসবাস কৰা মনোজ কুমাৰ দাসৰ সুযোগ্য সন্তান ফ্ৰান্সত থকা মহাকাশ বৈজ্ঞানিক প্ৰিয়ংকা ৰাজকাকতিৰ সফলতাৰ পিছত আৰু আমেৰিকাত থকা সৰু পুত্ৰ দেৱাংগ ৰাজকাকতিয়ে নিজৰ কৰ্মদক্ষতাৰে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী দেশ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন মাষ্টাৰ অৱ ছায়েন্সৰ শিক্ষা লাভ কৰি বৰ্তমান ৱাশ্বিংটন কোম্পানীত কৰ্মৰত যুৱকজন। সহজ সৰল মনৰ যুৱকজনৰ জীৱনৰ সফলতাৰ আঁৰত বাৰু কোন? তেওঁ কেনেকৈ আমেৰিকা পালেগৈ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ জীৱনৰ মাজত ভাৰতৰ লগতে অসমৰ জীৱনৰ বিষয়ে জানো আহক। নমস্কাৰ, ভোগালী বিহু সকলোকে শুভেচ্ছা জনালোঁ আৰু আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁ। আৰু বিশেষকৈ ক'ব লাগিব যে আমাৰ ধেমাজিৰ লগতে আমাৰ বৰদলনি বিশেষকৈ গৌৰৱ আৰু লগতে ক'ব লাগিব যে অসম গৌৰৱ বা ভাৰতবৰ্ষৰ গৌৰৱ, কিয়নো প্ৰিয়ংকা ৰাজকাকতিৰ যি ভাইটি বা ভায়েক, তেখেতৰ এজন ভাইটি আছিলে, সেই ভাইটি এতিয়া বৰ্তমান আহি আমাৰ বৰদলনিত আহি উপস্থিত হৈছে। আৰু সেই ভাইটি দেশৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী দেশ বুলি ক'ব লাগিব আমেৰিকা, আৰু আমেৰিকাৰ যি ৱাশ্বিংটন চহৰ, সেই ৱাশ্বিংটন চহৰত ভায়েক বসবাস কৰে। আৰু আজি প্ৰায় 2 বছৰৰ আগমুহূৰ্ততেই তেখেতে কামৰ সন্দৰ্ভত আমেৰিকালৈ গৈছিলে আৰু আমেৰিকাতে এতিয়া বসবাস কৰে। আৰু আজি পোনপ্ৰথমে বাৰৰ বাবে আমাৰ বৰদলনিত আহি উপস্থিত হৈছে। বৰদলনিতে ঘৰ যিহেতু বৰদলনিত আহি এই ভোগালী বিহুৰ বা নৱবৰ্ষৰ প্ৰাকখনত আহি উপস্থিত হৈছে আৰু মোৰ কাষতে বহি আছে। আৰু আমি ডাইৰেক্ট আপোনালোকৰ লগত এই যি দাদাজনৰ, আমেৰিকাত থকা দাদাজনৰ আমি কথাৰ বিষয়ে বা মনৰ বিষয়ে আমি কথা পাতি জানিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ। আৰু কি ক'ব, আমাৰ বৰদলনিলৈ আহি কেনেকুৱা লাগিছে আপোনাৰ? আজি বহুত ভাল লাগিছে, বহুত টাইমৰ পিছত আহিছোঁ একচুৱেলি বৰদলনি। আৰু মানে ইমান ভাল, মই একচুৱেলি দিল্লীৰ পৰা আহিছোঁ, পলিউশ্যন বহুত আছে তাত। ইয়াত ইমান ভাল স্মেল, নেচাৰ, অৰ্গেনিক চব বস্তু, বৰ ভাল লাগিছে। বহুত টাইমৰ পিছত মোৰ ডাইৰীৰ জন্মস্থান ইয়াত, ভাল লাগিছে। আপুনি যদি আপোনাৰ পঢ়া শুনা আৰু শিক্ষাগত অৰ্হতাৰ পৰা আপুনি কি ধৰণে গৈ পিনে আজি আমাৰ বৰদলনি নিচিনা এখন গাঁৱলীয়া অঞ্চলৰ পৰা আপুনি কিদৰে গৈ আমেৰিকাৰ এখন ৱাশ্বিংটন চহৰ তাত আপুনি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল, এই বিষয়ে যদি অকণমান কয় ভাল হ'ব। মানে ইয়াত অসমৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ 12th, আৰু সেইটো পিছত মই BTech কৰিব গ'লোঁ SRM চেন্নাই। তাত মই কম্পিউটাৰ চায়েন্স পঢ়িছিলোঁ। সেইটো পিছত মোৰ এটা বন্ধু আছিলে SRMৰ, সি কৈছিলে যে আমেৰিকা যাব পাৰি, GRE লিখিব লাগে এক্সামটো। তো লিখিলোঁ বাৰু, 310 মান আহিলে এক্সাম স্ক'ৰ। তো সেইটো পিছত মই স্ক'ৰ দি ইউনিভাৰ্চিটি অফ বাফলোত পালোঁ, নিউয়ৰ্ক, কম্পিউটাৰ চায়েন্স। তাতে মাষ্টাৰ্ছ কৰিলোঁ। সেইটো পিছত আফটাৰ পাছিং মই অকণমান জব পালোঁ এমাজনত। তো সেইটো কাৰণে চিয়েটল মুভ হ'লোঁ। এণ্ড চিয়েটলৰ পিছত এতিয়া মই টেক্সাছত আছোঁ, চেলছ ফ'ৰ্চ ডেভেলপাৰ। তো দেট ইজ মাই জাৰ্ণি মানে মষ্টলি। হয়, আমাৰ গাঁও অঞ্চলত বসবাস কৰা ধেমাজি বা বৰদলনিৰ বাকী কোনোবা ল'ৰা হওক বা যুৱক যুৱতী বাহিৰা ৰাজ্যলৈ, বিশেষকৈ বাহিৰা দেশলৈ যদি যাব বিচাৰে, যেনেধৰণে আমেৰিকা, নাগালেণ্ড, যেনেকৈ আপোনাৰ বা আছে ফ্ৰান্সত, এই সন্দৰ্ভত নৱপ্ৰজন্মৰ ক্ষেত্ৰত আপুনি কি ক'ব? মানে আই উড ৰেকমেণ্ড মানে কিবা আপুনি ষ্টেম নহ'লে ছায়েন্সৰ মেজৰ ল'ব লাগে। মানে কিবা ডক্টৰ পঢ়িলে, ইঞ্জিনিয়াৰ পঢ়িলে সেইটো হ'লে ভাল। মানে US-তো বহুত অপৰচুনিটি আছে, IT, আপোনাৰ ডক্টৰৰ। মানে মই নিজে ইঞ্জিনিয়াৰ ইয়াৰ চেন্নাইৰ পৰা পঢ়ি মই মাষ্টাৰ্ছৰ কাৰণে গ'লোঁ GRE দি। আই থিংক দেট ইজ দ্য বেষ্ট ৱে। মানে মানুহবোৰ যায়, মানে দে গ' ষ্ট্ৰেইট ফ্ৰম মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও যায়, বাট সেইটো ছেড। বাট মই সেইটো বুলি ভাবোঁ তাতকৈ বেটাৰ মানে ইণ্ডিয়াত পঢ়া, মানে বেচলাৰ্ছ, তাৰপিছত মাষ্টাৰ্ছৰ কাৰণে যাওক, বেটাৰ হ'ব। হয়, আপোনাৰ বা যেনেকৈ মিলিটেৰীৰ বিজ্ঞানীৰ লগত জড়িত হৈ আছে, মিলিটাৰীসকলৰ লগত যি ধৰণে তেখেতে প্ৰশিক্ষণৰ কাম কৰি আছে, ঠিক ধৰণে আপুনি এতিয়া এটা পৃথিৱীৰ ভিতৰত এখন ধনী দেশ বুলি ক'ব লাগিব, সেই দেশখনত গৈ পিনি আমাৰ অসমৰ পৰা তাত এখন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আপুনি গোটেই জীৱনটো বা গোটেই মানে আপোনাৰ লাইফটো আপুনি সম্পূৰ্ণ তাত থাকিম বুলি ভাবিছে নেকি?
মানে এতিয়া যেতিয়ালৈকে জব আছে তো থাকিবই লাগিব মানে এতিয়া ইমান ভাবা নাই মানে জব আছে সেইটো কাৰণে আছো আৰু এতিয়া আপুনি যে আজি তাত আছে ইয়াৰ কাৰণে আপুনি কাক আপুনি বেছিকে কাৰ কাৰণে আপুনি তালৈ গৈ কেনেধৰণে পালেগৈ এইটোলৈ কাক আপুনি হেৰি কৰিব মানে মোৰ দেউতা আৰু মোৰ মা মানে মম তাত দিল্লী গভৰ্ণমেণ্টত ডক্টৰ আছিলে আৰু ডেডি ডিৰেক্টৰ আছিলে ইয়াতে আই বুলি কয় তো তেহঁতি মানে ৱৰ্ল্ড জানে বাহিৰতো আছিলে দিল্লীত আছিলে বহুত সেইটো কাৰণে মানে জানে যে জি আৰ ই দি বাহিৰত যাব পাৰি অকণমান মানে এনকাৰেজ কৰে আৰু এনকাৰেজিং পেৰেণ্টছ লাগে সেইটো কাৰণে আই উড লাইক টু থেংক দেম আৰু হয় কেতিয়াবা আমেৰিকাত অসমীয়া কথা পাতিবলৈ মন যায়নে অসমীয়া মানুহক কাৰোবাক লগ পোৱা হয়নে বা ভাৰতীয় মানুহক লগ পায়নে আপুনি এনে মই যে ডালাছ টেক্সাছত আছোঁ আমাৰ বহুত চাউথ ইণ্ডিয়ান ষ্টেট তেলেংগানাৰ পৰা বহুত মানুহ আছে তো তেওঁলোকতো বহুত ফ্ৰেণ্ডছ আছে মোৰ এণ্ড অসমীয়া মানুহো আছে মোৰ দেউতাৰে বহুত ফ্ৰেণ্ডছ মই লগ পাওঁ মানে ইউ এছত তো আই উড চে চাউথ ইণ্ডিয়ান মানুহবোৰ বহুত আছে ইন জেনেৰেল ইউ এছ মানে out of 3 million people who are Indian Americans, I would say at least 50% are from Telangana, Andhra Pradesh. তো বহুত মানে মানুহ আছে তাৰ পৰা হয় এই অসমৰ মানুহক যদি আমেৰিকাত লগ পোৱা হয় তেতিয়া কি ধৰণৰ কথা আলোচনা কৰা হয় তাত এনে অসমীয়াত পাতো আগতে মানে এনে পাতা নহয় সেইটো কাৰণে ভাল লাগে যে অকণমান সেইটো কানেক্টিং পইণ্ট মানে আপুনি অসমৰ পৰা আছে তাৰপিছত বিহু বহুত মানুহবোৰ কালচাৰেলি দে আৰ ভেৰি কানেক্টেড বিহু পাতে फिर मैं जानू सम माय चिल्ड्रन दिल्ली बिहू सत्रिया शिके तो ये कल्चरल आई थिंक इट्स देयर माने कल्चरल दे ट्राई टू कीप इट लाइव ये कारण भल लगे माने जे कल्चरल रूट्स एंड आई थिंक इट्स वेरी इम्पोर्टेंट ऑल्सो माने जे ये दे माने डोंट फॉरगेट द रूट्स আৰু হয় এতিয়া ৰিসেন্টলি বিহু আহি আছে আমাৰ অসমীয়া হেপাহৰ মাঘ বিহু আহি আছে তাত যেতিয়া আপুনি আমেৰিকাত থাকে আমেৰিকাত যদি অসমীয়া ল'ৰা এটাক লগ পায় সেই বিহু সময়কণত বিহু উদযাপন কৰা হয় নেকি বিহু পাতে অসম মানে আমাৰ আই থিংক আনা আছে আসাম এছ'চিয়েশ্যন নৰ্থ আমেৰিকা তেহঁতি বিহু পাতে ইনফেক্ট লাষ্ট ইয়েৰ আমি গৈছিলোঁ ফিলাডেলফিয়াত আই বিলিভ বিহুৱে আছিলে তো সেইটো পাতি থাকি মানে আছে এছ'চিয়েশ্যন মানে যোনে কালচাৰেলি ৱান্ট টু ষ্টে কানেক্টেড দে কেন হয় এনে ক'বলৈ গ'লে আমেৰিকা খাদ্যৰ সোৱাদ আৰু আমাৰ বৰলনি বা ধেমাজিৰ খাদ্য সোৱাদ তাৰ মাজত পাৰ্থক্য অকণমান মানে কোনটো সোৱাদ আপুনি বেছি সুন্দৰ পালে মানে ইউ এছৰ পইচা ভাল সেইটোতকৈ বেটাৰ আৰু কি বাট এনে ৰোডছ বৰ ভাল বাট আজিকালি মই দেখোঁ অসমতো ৰোড বৰ ভাল কিয় মই পাপাৰ পৰা খানা আৰু এইবোৰ অৰ্গেনিক বহুত বেটাৰ হয় প্ৰচেছ ফুড বেছি পায় ইউ এছত এণ্ড ইন জেনেৰেল মানে ৰোডছবোৰো ভাল হৈছে অসমত আৰু ইন জেনেৰেল মই ভাবিছোঁ যে খানাবোৰ বেটাৰ খায় নেকি অসমত ইউ এছৰটো অকণমান ব্লেণ্ড ইমান ভাল নালাগে বাৰু আই ট্ৰাই টু মেক ইণ্ডিয়ান দাল বনাওঁ ৰাইচ বনাওঁ হয় মানুহে কেতিয়াবা ভাবে নেকি যে আপুনি আমেৰিকাত আছে লাখ টকা ইনকম কৰে ঠিক তেনেধৰণে আমাৰ আমেৰিকাত যিটো কৰিব পাৰে বা আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত কিয় কৰিব নোৱাৰে একচুৱেলি পাৰ্চনেলি ফৰ মি মই তাত কৰিব পাৰিছোঁ কিয় চব ছফ্টৱেৰ কোম্পানী এইবোৰ ডাঙৰ আমেৰিকাতে আছে তো মোৰ কাৰণে পাৰ্চনেলি ইট মেক চেন্স টু বি ইন ইউ এছ মানে সেইটো ইটছ এ হাব বাৰু আজিকালি দে আৰ আউটচ'ৰ্চিং টু বেংগলোৰ আৰু দিল্লী তো সেইটো আছে বাৰু বাট ফাইনেন্সিয়েলি অলছ' আমেৰিকাই বেটাৰ আই থিংক দে গিভ এ বেটাৰ মাই চেলাৰী এণ্ড অল কম্পেয়াৰ্ড টু ইণ্ডিয়া তো সেইটো কাৰণে ভাল আপোনাৰ জন্ম দিল্লীত হৈছিলে আৰু আপোনাৰ দেউতা বৰলনিৰ হয় আমি বৰলনি বুলিয়ে ক'ব লাগিব এই ক্ষেত্ৰত আপুনি দিল্লীৰ বা যেতিয়া বন্ধু বান্ধৱীয়ে যেতিয়া আমেৰিকাত থাকে তেতিয়া আপোনাক অসমৰ বিষয়ে কিবা সুধিনে এনে সুধি থাকে মানে অসমৰ কালচাৰ ভাল পায় মানে বিহু বহুত মানুহে জানে যে বিহু কি হয় আৰু আমি যে মাছ খাওঁ সেইটো বৰ ভাল পায় তো মানে সেইটো এটা মানে বিহু ডান্স কৰিলে ভাল পায় আৰু মানে সেইটো মানে দ্যাটছ এ ডিফাৰেঞ্চিয়েটিং ফেক্টৰ হয় এই চাই থকা লোকসকলে ভাবি আছে যে আপুনি আমেৰিকাত আছে আমেৰিকাত আপুনি থাকে বুলি কোৱা মুহূৰ্ততে যিসকলে চাই আছে তেখেতলোকে ভাবি আছে আমেৰিকাত থাকি আপুনি বহুত টকা ইনকম কৰে বা বহুত টকা আমেৰিকাৰ যিটো আপোনাৰ চেলাৰী আৰু ইণ্ডিয়াৰ চেলাৰীৰ লগত আপুনি
ক'লে ভাল হয় নেকি? So right now যেনেকৈ মই around $96,000 কমাইছোঁ টেক্সাছত আমাৰ ইণ্ডিয়াত সেইটো হ'ব around I think around 70 to 75 lakhs টেক্স লগাই টেক্স লগাই তো সেইটোৱে থাকে ইট ডিপেণ্ড ষ্টেট টু ষ্টেট মানে টেক্সাছত $96,000 কমাইছোঁ আগতে মই ৱাশ্বিংটন আছিলোঁ দেট ৱাজ $129,000 তো অকণমান ষ্টেট চেঞ্জ হৈ থাকে হয় ইটছ এ মোৰ এক্সপেঞ্চিভ ষ্টেট ৱাশ্বিংটন টেক্সাছতকৈ বাট টেক্সাছত টেক্স কম আছে সেইটো চলি থাকে মানে কি হৈছে মানে কোনোবা ষ্টেটৰ চেলছ টেক্স বেছি থাকে কোনোবা ষ্টেটৰ চেলছ টেক্স কম থাকে কোনোবা ষ্টেট টেক্স নাই তো তেনেকৈ ইট ডিফাৰ্ছ বাই ষ্টেট টু ষ্টেট হয় এতিয়া আমাৰ বৰলনীবাসীক বা ধেমাজিবাসীক আপুনি শেষ মুহূৰ্তত কি ক'ব মানে মানে ট্ৰাই হাৰ্ড আৰু মানে ইফ আই কেন ডু ইট ড্ৰিম বেক কৰিব লাগে মানে সদায় ইউ শুড ষ্ট্ৰাইভ ফৰ ছাকচেছ আৰু আই ডু বিলিভ যে আজিকালি এনে ইন জেনেৰেল গাৰ্লছ যে থাকে তেহেঁতৰ বহুত এম্পাৱাৰমেণ্ট আছে স্পেচিয়েলি ইন আই টি ফিল্ড ষ্টেম সেইবোৰত আমাৰ যেনেকৈ এমাজনতে উইমেন ফৰ ইঞ্জিনিয়াৰ্ছ বুলি এটা আছিলে চ' স্পেচিফিকলি ফৰ উইমেন তো তেহেঁতি মানে দে আৰ ট্ৰাইং টু গেট মোৰ উইমেন ইন টু দি আই টি ৱৰ্ক ফ'ৰ্চ তো সেইটো ভাল কথা মানে ইটছ এনকাৰেজিং মোৰ উইমেন অলছ' টু কাম এণ্ড আই বিলিভ ইটছ ভেৰি ইম্পৰ্টেণ্ট তো সেইটোৱে ষ্টেম হ'বলৈ ভাল মানে হয় এতিয়া শেষত এটাই কথা সুধিম যে আমেৰিকাত এনেই কেতিয়াবা কয় যে আমেৰিকা আৰু চীনৰ মাজত সম্পূৰ্ণ মানে এটা বেলেগ বেলেগ ধৰণৰ ভেদ বুলি কয় কিন্তু সঁচাকৈ আমেৰিকা মানুহে চীনক বেয়া পায় নে চীনৰ মানুহে আমেৰিকাক বেয়া পায় এনে ডে টু ডে লাইফততো আই ডোণ্ট থিংক চাইনিজ আৰু আমেৰিকানছ হেট ইচ আদাৰ মানে মই চাইনা টাউন দেখিছোঁ ছেন ফ্ৰান্সিস্কোত আৰু নিউয়ৰ্ক চিটিত আছে মানে আমেৰিকান পিপল লাভ চাইনিজ ফুড সেইটো আই থিংক মষ্টলি গভৰ্ণমেণ্ট ইছ্যু হয় মানে আমেৰিকা কেপিটেলিষ্ট হয় China is a communist government, so it's a government issue. And I don't think day-to-day people have any problem, to be honest. হয় এয়াই হ'ল আমাৰ বৰলনী যুৱক আৰু বৰলনী গাঁৱৰ পৰা গৈ বোকাৰ পৰা গৈ পিনি আজি আমেৰিকাৰ নিচিনা এখন দেশত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে নিজৰ একতা আৰু নিজৰ নিষ্ঠা আৰু নিজৰ টেলেণ্টৰ ওপৰত নিৰ্ভৰ কৰি আৰু এইখিনিতে মই ক'ব লাগিব যে মই খুৰা ঘৰত উপস্থিত আছোঁ তেখেতৰ খুৰা ঘৰত উপস্থিত আছোঁ তেখেত খুৰা আমাৰ লগত আছে তেখেতৰ দেউতাক আমাৰ লগত আছে আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি শেহতীয়াকৈ ডাইৰেক্ট খুৰাৰ পৰাই জানিবলৈ পোনপ্ৰথমে কি ক'ব আজি আপোনাৰ মানে ভতিজা বুলি ক'ব লাগিব আজি গৈ পিনে আমেৰিকাত আছেগৈ এই ধৰণে আপোনাৰ কেনেকুৱা এটা হেৰি হয় মই প্ৰাউড ফিল কৰিছোঁ যিহেতুকে আজি বোকাৰ মাটি গোন্ধ লৈ আজি আমেৰিকাত সৰু এটা কোম্পানীত মোৰ ভতিজাই যিখিনি সফলতা বুটলিবলৈ সক্ষম হৈছে গতিকে মই বৰলনীবাসী হৈ অসমবাসী হৈ মই পুনৰ ধন্যবাদ জনাইছোঁ সকলোকে মানে সৌভাগ্য যে আজি সুযোগ্য সন্তান হিচাপে মোৰ দাদাৰ একমাত্ৰ ল'ৰা দেৱাং ৰাজ কাকতি গতিকে ভৱিষ্যত আৰু উজ্জ্বল হওক আগুৱাই যাওক তাকে কামনা কৰিছোঁ হয় তেখেতৰ দেউতাৰ আছে মই দেউতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ কি ক'ব আপোনাৰ প্ৰিয়ংকা ৰাজ কাকতিয়ে আমাৰ ধেমাজি গৌৰৱ নহয় অসম গৌৰৱো নহয় ভাৰত গৌৰৱ হয় আৰু ঠিক তেনেধৰণে এতিয়া দেৱাং ৰাজ কাকতি আমেৰিকাত সেই ধৰণে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'বলৈ ওলাই আহিছে কি ক'ব আপুনি দেউতা হিচাপে তেওঁলোক দুজনে বেলেগ বেলেগ ডাইমেনশ্যনত আছে আৰু দেৱাঙে এটা কৈছিলে ষ্টেমটো মই ক'ব খুজিছোঁ ছায়েন্স টেকন'লজি ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স এণ্ড মেডিচিন অলছ এম এইটো এক্সপ্লেইন কৰি কৈছোঁ আৰু মই আচলতে মোৰ নিজৰে ড্ৰিম এটা আছিলে আমেৰিকাত যোৱা আৰু তেতিয়া দেউতাই বহুত এনকাৰেজ কৰিছিলে বাবা বুলি কওঁ কৈছে তই আমেৰিকা যাবি আৰু আমিতো তেতিয়া ধনী মানুহ যদিও মানে আমাৰ ধান আছিলে 4টা ভঁৰাল কৈছে এটা ভঁৰাল বিক্ৰী কৰি দিম তই আমেৰিকা গুচি যা তাৰপৰা ধানৰ ভঁৰাল বিক্ৰী কৰি আমেৰিকাটো নাযাওঁ আৰু দেই তাৰপিছত মোক খুৰা ডক্টৰ নোমাল দাস তেওঁ কৈছিলে তই যে হয় কিন্তু তাৰপিছত মই মানে দুটামান ভুল কৰিলোঁ লাইফত এটা হ'ল মই ইণ্ডাষ্ট্ৰি কৰিবলৈ আহিলোঁ আৰু কিছুমান ঘৰুৱা অসুবিধাও আছিলে সেইকাৰণে মই ঘৰখন এৰি যাবলৈ মনো নগ'লোঁ কিন্তু মোৰ এটা সপোন আছিল যে আমেৰিকা তাৰপিছত মই ভাবিলোঁ যে মই মোৰ সপোনটো মোৰ ল'ৰা ছোৱালীক থৈ দি মই পুৰাম তো সেইকাৰণে মই সিহঁতৰ কাৰণে প্ৰিয়ংকাটো তাই নিজে 100% স্কলাৰশ্বিপ পাই গ'ল তো ইয়াৰ কাৰণে মই বহুত ছেভ কৰিলোঁ ছেভিং কৰি যে টেনশ্যন নল'বি পঢ়ি যা তো যিখিনি এনকাৰেজমেণ্ট ছাপৰ্ট আমি দিব লাগে মাকৰো বহুত হেঁপাহ আছিল আমেৰিকা কানাডা নহ'লে বোলো
মানে কানাডা পঠাম বুলি ভাবিছিলোঁ, পিছত আমেৰিকাতে যাব পালে। লকডাউন সময়ত কানাডিয়ান ভিজা নাপালে। তো ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্ক ভাল, আমাৰ মানে মিডিল ক্লাছ মানুহৰ কাৰণে এখন গুড ইউনিভাৰ্চিটি, নহ'লে আমেৰিকাৰ বহুত কষ্টলি হয়। আৰু মাক বাপেক কিমান সফল হ'লে নিজৰ ল'ৰা ছোৱালীক আমেৰিকা বা ফ্ৰান্সত আজিকালি বহুত আমাৰ বহুত সাধাৰণ মানে মাক দেউতাক DIG বুলি কয়, ডাবল ইনকাম গ্ৰুপ হ'লে কৰিব পাৰে, লোন পায় আৰু চাকৰি কৰি নিজে লোক ঘূৰাব পাৰিব। মানে সাধাৰণ মিডিল ক্লাছবোৰ ড্ৰিম কৰিব পাৰে, যায় চবেই যায়। আমাৰ বৰদনীত আপুনি খুব কম থাকে বুলি ক'ব লাগিব। আপুনি এতিয়া দিল্লীতে বা গুৱাহাটীতে থাকে, এই ক্ষেত্ৰত আমাৰ বৰদনীবাসীক আপুনি কি ক'ব? মই খুব কম থাকিলেও বছৰি 3-4 বাৰ আহোঁ, গতিকে মই যোৱা ইমান বছৰে মই দেখি আছোঁ আমাৰ বৰদনী কষ্ট কৰিব পাৰে য'তে যায়। মানে বৰদনীৰ আছে বহুত এক্সাম্পল আছে আমাৰ ইয়াৰ পৰা, য'তেই গৈছে নিজৰ নামটো কমায়, মানে কষ্ট কৰিব পাৰে। আমাৰ কোনো বেকআপ নাই, গডফাদাৰ নাই, একো নাই, নিজে কৰিব লাগিব। গতিকে পূৰা 100% দিয়ে আৰু অনেষ্টি আছে। তাৰপিছতে 3টা বস্তু লাগে আচলতে। এটাটো লাগিব কৰ্ম সংস্কৃতি, সেইটো নিজে ডেভেলপ কৰিব লাগিব, আমাৰ সেইটো নাথাকিব পাৰে। তাৰপিছতে এটা ভিজন লাগিব, দূৰদৰ্শী হ'ব লাগিব, যে মই ক'ত যাম কি যাম নিজৰ ৰোডমেপটো গম পাব লাগিব। আৰু 3 নম্বৰ কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা। এই 3টা বস্তু যদি থাকে তেতিয়া মানুহে জীৱনত যিকোনো মানে সীমাতে উপনীত হ'ব পাৰিব, কোনো কথা